এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ ভাতগিলা ফুলৰ বৰ টেষ্টি ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওক। ইয়াত প্ৰায় 10পাহ ভাতগিলা ফুল আছে। ফুলখিনি ভিডিঅ'টোত দেখুওৱাৰ দৰে ৰেণু অতৰাই টুকুৰা টুকুৰকৈ কাটি ধুই ল'ব লাগিব। মই অৱশ্যে আগতীয়াকৈ ধুই লৈছোঁ। এতিয়া পাত্ৰ এটাত মচুৰ দাইল, বুট দাইল আৰু চাউল লৈ পানীত অলপ সময় তিয়াই কোমল হ'বলৈ দিব লাগিব। চাউল কম পৰিমাণে ল'ব লাগিব। এতিয়া চচপেন এটাত পানী অলপমান গৰম কৰি তাত ভাতকেৰেলা ফুলখিনি দি উতলিবলৈ দিব লাগিব। ভাতগিলা ফুলক ডিঙডিঙা ফুল বুলিও কোৱা হয়। আনহাতে ভাতগিলা ফুল আৰু ইয়াৰ কুমলীয়া ফলটো বিভিন্ন বেমাৰৰ বাবে খুবেই উপকাৰী। প্ৰায় 3 মিনিটমান সময় ভাতকেৰেলা ফুলখিনি উতলিবলৈ দিয়াৰ পিছত এতিয়া খৰাহী এটাত ফুলখিনি টুকি পানী নিগৰিবলৈ দিব লাগিব। এই ফুলখিনিৰে মই দুটা ৰেচিপি প্ৰস্তুত কৰিম। আজি অৱশ্যে আপোনালোকক মই এটা ৰেচিপিহে প্ৰস্তুত কৰি দেখুৱাম। সেইবাবে ফুলখিনি মই দুটা বাতিত লৈ সমানে দুভাগ কৰি পেলাইছোঁ। পানীত তিয়াই ৰখা দাইল আৰু চাউলখিনি বৰ ধুনীয়াকৈ কোমল হৈ গৈছে। এতিয়া চাউল আৰু দাইলৰ মিশ্ৰণটো ভালদৰে ধুই পানী টুকি ল'ব লাগিব। এতিয়া চাউল আৰু দাইলৰ মিশ্ৰণটোৰ লগত কেইফুটামান নহৰু দি মিক্সিত অলপ সহতাকে পিচি ল'ব লাগিব। মিক্সিত পিচি লোৱা চাউল আৰু দাইলৰ মিশ্ৰণটো পাত্ৰ এটাত উলিয়াই লোৱা হৈছে। এতিয়া চাউল আৰু দাইলৰ পিচি লোৱা মিশ্ৰণটোৰ ওপৰত সিজাই লোৱা ভাতগিলা ফুল এবাতি, কুটি লোৱা ধনিয়া পাত, পিঁয়াজ আৰু কেঁচা জলকীয়া দিব লাগিব। এতিয়া তাত জোখমতে নিমখ, ধনিয়া গুড়ি, হালধি গুড়ি আৰু আজৱাইন এচিকুটমান দি ভালদৰে মিহলাই ল'ব লাগিব। এতিয়া কেৰাহীখন গেছত গৰম কৰি তাত জোখমতে মিঠাতেল দি তেলখিনি গৰম হ'বলৈ দিব লাগিব। এতিয়া গৰম তেলত পকৰীৰ মিশ্ৰণ অলপ অলপকৈ দি দুয়োফালে ৰঙচুৱা হোৱাকৈ মচমচীয়াকৈ ভাজি নমাই থ'ব লাগিব। এই ভাতগিলা ফুলখিনি গুৱাহাটীৰ বেলতলা বজাৰৰ পৰা মই আনিছোঁ। এই সময়ছোৱাত গুৱাহাটীৰ বেলতলা বজাৰত বিচাৰিলে ভাতগিলা ফুল পোৱা যায়।
পকৰিখিনি মচমচীয়াকৈ ভজা হৈ গৈছে। এতিয়া নমাই থ'ব লাগিব। ঠিক একেদৰে বাকীখিনি পকৰিও ভাজি ল'ব লাগিব। ভাতকেৰেলা ফুলৰ সুস্বাদু পকৰি প্ৰস্তুত হৈ গৈছে। এতিয়া প্লেট এখনত উলিয়াই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। ভাতকেৰেলা ফুলৰ এই পকৰিবিধ খাবলৈ বৰ সুস্বাদু হয়। আপোনালোকেও কেতিয়াবা এনেদৰে প্ৰস্তুত কৰি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।